সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই আজি বৰপেটাৰ শহীদ ভৱনত 11 ঘণ্টা এক অনশন কাৰ্যসূচী পালন কৰে। এই অনশনৰ মূল দাবী আছিল অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰা, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ, ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সিল কৰা, সীমান্তত দেখিলে গুলীওৱাৰ নিৰ্দেশ জাৰি কৰা আৰু নাগৰিকত্ব সংশোধনী আইন কাৰ আউটৰ পৰা অসমক সম্পূৰ্ণৰূপে মুক্ত কৰা। ইয়াৰ উপৰিও অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শসমূহ ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰাৰ দাবীও উত্থাপন কৰা হয়। অনশনত অংশগ্ৰহণ কৰা বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিনাশ কুমাৰে কয়, অসম চুক্তিৰ দফাসমূহৰ সম্পূৰ্ণ ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ। লগতে তেওঁ কয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসম চুক্তিৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত অবৈধ অনুপ্ৰৱেশৰ সমস্যা এতিয়াও অমীমাংসিত হৈ আছে। অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ প্ৰৱেশে অসমৰ জনগোষ্ঠীয় সত্তা আৰু সাংস্কৃতিক পৰিচয়ৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিছে। অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল হৈছে। আমি এই সমস্যাৰ স্থায়ী সমাধান বিচাৰো বুলি মন্তব্য কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে। অসমত অবৈধ বাংলাদেশী যি আচলতে প্ৰব্ৰজন, এই প্ৰব্ৰজনে আচলতে সমগ্ৰ অসমক জটিল সমস্যাৰ সৃষ্টি হৈছে। অসম আন্দোলনৰ সময়তকৈ এতিয়া অধিক সমস্যাৰ সৃষ্টি হৈ আছে। গতিকে যি আচলতে আমাৰ জনজাতীয় যি বেল্ট ব্লক দখল কৰিলে, খেতিৰ মাটি দখল হৈছে, সত্ৰৰ মাটি দখল হৈছে, হাজাৰ হাজাৰ বিঘা দখল হৈছে, তাৰ লগে লগে আমাৰ যি অসমত ভাষা সংস্কৃতি অৰ্থনৈতিকভাৱে আমাৰ এই ভয়াৱহ সৃষ্টি এটা হৈ আছে। গতিকে তাৰে প্ৰতিবাদত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই আজি ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈ 11 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা, অসমত কোনো ধৰণৰ অবৈধ বাংলাদেশীৰ স্থান নাই। বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব। তাৰ লগে লগে অসমত যি আচলতে মৌলবাদী প্ৰৱেশ ঘটিছে, এই মৌলবাদীক উৎখাত কৰিব লাগিব, ভাৰত বাংলা চিল কৰিব লাগিব। আৰু আচলতে অসম চুক্তিৰ জৰিয়তে অসম চুক্তি যি আচলতে 10 নম্বৰ দফা অনুযায়ী আচলতে এই ভাৰতৰ আমাৰ যি আচলতে বিদেশী আছে, এই বিদেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সম্পূৰ্ণ নিৰ্দিষ্ট সময়ৰ ভিতৰত আচলতে এই সমস্যাটো সমাধান কৰিব লাগিব। তাৰ লগে লগে আচলতে আমাৰ কাৰ জৰিয়তে যি কাৰ আউটৰ পৰা আচলতে অসমখনক আচলতে বাহিৰ কৰিব লাগিব। আৰু যেতিয়ালৈ আচলতে আমাৰ এই দাবীসমূহ পূৰণ নহ'ব, তেতিয়ালৈ আমাৰ এই আন্দোলন অব্যাহত থাকিব। আৰু কোনো কাৰণত অসম কোনো বিদেশী স্বৰ্ণীয় পথাৰ নহয়। গতিকে কোনো কাৰণত অসমত কোনো ধৰণৰ বিদেশী অসমত স্থান নাই। সি হিন্দুৱেই হওক, মুছলমানেই হওক, অসমৰ পৰা এই বিদেশী যাব লাগিব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।